নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম TRL টিচিং এট ৰাইট লেভেল কেনেকৈ আপোনালোকে বেছলাইন এছেছমেণ্ট কৰিব। যেহেতু চাবিদসকল আপোনাক জনাব খুজিছোঁ এইখিনিতে TRL যি বেছলাইন এছেছমেণ্ট আপোনালোকে কৰাৰ পিছতো আপোনালোকৰ TRL বেছলাইন এছেছমেণ্ট ৰেকৰ্ডটো ছেভ হোৱা নাই, কি কাৰণে হোৱা নাই মই আপোনালোকক জনাব বিচাৰিছোঁ। চ' মই দেখুৱাব খুজিছোঁ এইখিনিতে TRL লিখিছে আপোনালোকে তলত শিক্ষা সেতু এপত TRL যদি আপোনালোকে ক্লিক কৰে তেতিয়া আপোনালোকে দেখিবলৈ পাইছে বেছলাইন এছেছমেণ্ট। আপোনালোকে এই বেছলাইন এছেছমেণ্ট কৰাৰ পাছতো আপোনালোকৰ কি হৈছে ছেভ হোৱা নাই, তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ ছেটিংছত কিছুমান কাম কৰিব লাগিব। কি কাম কৰিব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকৰ এই যি শিক্ষা সেতুৰ ছেটিংছ সেই ছেটিংছত আপোনালোকে কিছু ছেটিং পৰিৱৰ্তন কৰিব লাগিব, চেঞ্জ কৰিব লাগিব। কেনেকৈ কৰিব লাগিব মই আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে কি কৰিব, পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ যি ছেটিংছ আছে ছেটিংছলৈ যাব। পোনপ্ৰথমে আপোনালোকে ছেটিংছত যাব, ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছতে আপোনালোকে স্ক্ৰীনখন কিছু তললৈ নমাই আনিব, এইদৰে লাহে লাহে তললৈ নমাই আনিব। আৰু আপোনালোকে তলত দেখিব পাব এটা অপশ্যন এপছ বুলি এটা অপশ্যন থাকিব, দেখিছে আপোনালোকে নিশ্চয়। এই বেটাৰী কাষতে এটা অপশ্যন আছে এপ, আপোনালোকে এপছত ক্লিক কৰিব। এপছত ক্লিক কৰাৰ পিছত আপোনালোকে বিভিন্ন অপশ্যনসমূহ দেখিব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে এটা এপ মেনেজমেণ্ট বুলি এটা অপশ্যন পাব। চ' আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি শিক্ষা সেতু এপটো আপোনালোকে চাৰ্চ কৰিব। চ' আপোনালোকে দেখুৱাইছোঁ, আপোনালোকে চাৰ্চ কৰিব শিক্ষা সেতু অসম বুলি চাৰ্চ কৰিব। আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে এইদৰে পাই যাব। চ' আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে শিক্ষা সেতু এপটো এইদৰে দেখিবলৈ পাব। আপোনালোকে ইয়াত কেইবাটাও অপশ্যন আছে, দেখিছে আপোনালোকে। চ' আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনালোকে ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেচ কৰিব লাগিব। যিহেতু ক্লিয়াৰ কেচ আৰু ক্লিয়াৰ ডাটা কৰিবৰ বাবে আপোনালোকে দেখিছে ফৰ ষ্টপ বুলি এটা অপশ্যন আছে, আৰু অপেন বুলি এটা অপশ্যন আছে, আনষ্টপ বুলি আছে অপশ্যন এটা। চ' আপোনালোকে এইকেইটা অপশ্যনৰ ভিতৰত আপোনালোকে ফৰ ষ্টপত ক্লিক কৰিব। চ' ফৰ ষ্টপত ক্লিক কৰাৰ পিছতে আপোনালোকে ফৰ ষ্টপ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে তলত এটা অপশ্যন আছে ষ্ট'ৰেজ বুলি, ষ্ট'ৰেজ ইউজেজ। চ' আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে এটা অপশ্যন আছে ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেচ। চ' আপোনালোকে ক্লিয়াৰ ডাটা আৰু ক্লিয়াৰ কেচ কৰি দিব। চ' মই ক্লিয়াৰ কেচ আৰু ক্লিয়াৰ ডাটা কৰি দিছোঁ। চ' ক্লিক কৰি দিছোঁ, পুনৰবাৰ ক্লিয়াৰ ডাটা কৰি দিছোঁ। চ' ক্লিয়াৰ ডাটা কৰাৰ পিছত ডিলিট কৰি দিলোঁ। চ' মই আটাইখিনি ছেটিংছত চেঞ্জ কৰিলোঁ, ক্লিয়াৰ কেচ আৰু ক্লিয়াৰ ডাটা কৰি দিলোঁ। ইয়াৰ পিছতে মই আপোনালোকক জনাব বিচাৰিছোঁ, এইখিনি কৰাৰ পিছতে আপোনালোকে এপছটোৰ পৰা লগ আউট হৈ যাব অট'মেটিকেলি। চ' আপোনালোকে কি কৰিলে, পুনৰ আপোনালোকে এপছত গৈ পুনৰ আপোনালোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছতে আপোনালোকে আপোনালোকৰ শিক্ষা সেতু এপত গৈ আপোনালোকে পুনৰ TRL যি বেছলাইন এছেছমেণ্টটো কৰিব। বেছলাইন এছেছমেণ্ট কৰাৰ পিছতহে আপোনালোকৰ যি বেছলাইন এছেছমেণ্টসমূহ ছেভ হ'ব। চ' আশা কৰিছোঁ চাবিসকল এই ভিডিঅ'টো আপোনালোক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।